যদিও এতিয়া এটা ৰিলিফ কেম্প আছে। মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্ক দিছিলোঁ। আজি মই নিজে আহি ৰাইজৰ খবৰ ল'লোঁ আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলোঁ। ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায়। মই যিমান পাৰোঁ শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল'বলৈ চেষ্টা কৰিম। ইয়াৰ পিছত লিফান চাকৰি যাম, তাতো যিখিনি জেগাত ক্ষতিগ্ৰস্ত হৈছে বান শেষ হোৱাৰ পাছত এতিয়া পৰিৱেশটো অতি স্পৰ্শকাতৰ। বান শেষ হোৱাৰ পিছত সাধাৰণতে ৰোগ হয়, বিভিন্ন ধৰণৰ ডায়েৰিয়াকে ধৰি যিবিলাক ৱাটাৰ বৰ্ন ডিজিজ বুলি কয়, এই ডিজিজবিলাক হোৱাৰ দেখা যায়। কিন্তু ডক্টৰসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। গৰ্ভৱতী মহিলাসকলক হস্পিটেললৈ পঠোৱা হৈছে। এই মুহূৰ্তত চিন্তাৰ বিশেষ কোনো উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ। উৰিয়াম ঘাটৰ পৰা হিং, মৰিয়াবাৰী, লাহৰী ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰ এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। দুই এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি খোৱা হৈছে তাৰ হিচাপ কৰি তাৰপিছত স্থানীয় ৰাইজৰ লগত বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা তাতো মই আপোনালোকে কৈছে যে মই অজন্তা আজি মোৰ একদম তৎকালীনভাৱে মই ক'ব নোৱাৰিম। বহুতবিলাক ডেভেলপমেণ্ট স্কিম চলি আছে। বৰ্তমান আমি আটাইতকৈ চকু দিছোঁ কাজিৰঙাৰ এলিভেটেড বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ, ড্ৰোন আক্ৰমণ কৰা বুলি। অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। আৰু বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা।